মই মানে চিনেমাখন যে চাই আছো মানে এটা বাপেক আৰু পুতেকৰ এটা ৰিলেশ্যনশ্বিপ দেখাইছে হা চিনেমাখনৰ বিষয়ে মই অকণমান কওঁ আজি মই বেলেগ কথানো কি ক'ম চিনেমাখনৰ বিষয়ে অলপমান ভাল লাগিল যে সেইকাৰণে মানে অলপমান কওঁ হা তাৰপিছত কি হৈছে বাপেক পুতেক আৰু মানে মাকজনী মানে ঢুকাই যায় হা ঢুকাই যাওঁতে মানে সেই ঢুকুৱা দিনাখনে মানে বাপেকে মানে তাক কিবা কিবি গালি দিয়ে আৰু তোৰ যদি আজি ইনকাম কৰিলিহেঁতেন আজি মাক মানে বচাব পাৰিলোহেঁতেন যে পইচাৰ অভাৱত মাক বচাব নোৱাৰিলো তোৰ নিচিনা এটা মানে এনেকুৱা ল'ৰা খুব গালি দিয়ে মানে যে সেইদিনাখনে মানে সি কি কৰে মানে শপত খায় যে আজিৰ পৰা মানে দেউতাকৰ লগত সি কথা নাপাতে যোনদিনাখন সি ইনকাম কৰি মানে পইচা ঘটি আনিব সেইদিনাখন সি দেউতাকক মানে কথা পাতিব হা তাৰপিছত কি হৈছে সি কি কৰে মানে চিনটো এনেকুৱা দেখাইছে মৰ্ণিং চিনটো সি মানে ব্ৰাছ কৰি আছে বাপেকে মানে পাচলি কাটি আছে হা 11 বেঙেনা বাপেকে মানে বেঙেনা খুৱাব তাক 11 বেঙেনা সি মানে দেখা পায় হা বেঙেনা কাটি আছে বাপেকে তাৰতো উঠিল খং এতিয়া ক'ব কেনেকৈ কাৰণ এইটো বাপেকৰ কথা নকয় তাৰপিছত হোৱাটছআপটো ওলাইছে ভইচ মেছেজ কৰিছে কৈছে বেঙেনা খুৱাই মোক মাৰিব বিচাৰিছে নেকি হা হেৰি এনেকৈ ধৰণৰ ভইচ মেছেজ দিলে দিয়াৰ পিছত বাপেকে মানে ভইচ মেছেজটো পঢ়িলে পঢ়ি পেলাই কৈছে বেঙেনাৰ কেজি এটা 40 টকা তই 3 দিনলৈ বেঙেনাই খাব লাগিব হা এনেকুৱা নিচিনা অলপ ফানি কিন্তু মানে চিনেমাখনত বহুত মানে হেৰি আছে চিনেমাখন মানে প্ৰথম জেগাখিনি বহুত টাচ কৰে মানে হা তাৰমানে বিশেষকৈ মই মানে দেউতাকৰ ভূমিকাটো আমি ছবিৰ মাক এপ্ৰিচিয়েট কৰোঁ কিন্তু দেউতাকজনৰ যে কিমান কষ্ট সেইটো বহুতে মানে ৰিয়েলাইজ নকৰে ছবিৰ মাটোতো হয় ন' ডাউট মায়ে আমাক জন্ম দিয়ে মায়ে আমাক পৃথিৱীখন দেখায় সেইটো ন' ডাউট কিন্তু দেউতাকৰ কষ্টটো মানে ফ'কাছত নাহে হা এতিয়া কথাটো কি হৈছে সিহঁতে মানে বাপেকে মানে সেইটো শুনি পেলাই মানে বাপেকে মানে ক'লে আৰু 40 টকাৰ কেজি হৈছে তই এইটোৱে খাব লাগিব তাৰপিছত সি মানে আকৌ কৈছে মানে আকৌ ভইচ মেছেজ কৰিছে তই কি কয় বাপেকে কৈছে মানে আপুনি মোৰ লগত কথা নাপাতিব যেতিয়া মই পইচা ইনকাম কৰি আনিম আপুনি সেইদিনাখন মোক মানে কথা পাতিব হা তাৰপিছতে বাপেকৰতো আৰু উঠিলে বেয়া তাৰপিছত হ'ব মইতো কথা নাপাওঁ মইতো ভইচ মেছেজে দিম হা তাৰপিছত গ'ল কথা তাৰপিছত সি মানে বাপেকে মানে এই মিউনিচিপালিটিৰ মানে জাবৰ উঠোৱা গাড়ী চলায় হা বাপেকে হা তাৰপিছত কি হৈছে বাপেকে মানে সদায় তাক গালি পাৰি থাকে তয়ো যদি এনেকুৱা গাড়ী এখনকে চলা তোৰতো আৰু এইবিলাক সি মানে পুলিচ অফিচাৰে হ'ব মানে হা সি সেইটো কাৰণে মানে ৰাতিপুৱা দৌৰে কিবা কৰে আৰু তাতছে ডাঙৰ কথা সি সপোনত যি দেখে সেইটো মানে কিবা এটা হোৱাৰ আগত সি সপোনত দেখি যায় বস্তুটো হা সেই বস্তুটো মানে ৰিয়েল হৈ যায় সি মানে বস্তুটো ধৰিবই নোৱাৰে তাৰপিছত এদিন মানে সি এনেকৈ শুই থাকে তেনেকুৱাতে ইন দ্য মিন টাইম সি এটা চাকৰি পাইছে ৰাতিপুৱা সি মানে কি হয় ৰাতিপুৱা মানে চিনটো ইমান ধুনীয়াকৈ দেখাইছে নহয় সঁচা চিনেমা বনোৱা মানুহখিনি কিন্তু মানিব লাগিব ইমান ধুনীয়াকৈ বস্তুখিনি মানে দেখাইছে ৰাতিপুৱা সি কয় তাৰতো ইনকাম নাই বাপেকে সদায় মানে পকেটত পইচা মানে ক'ৰবাত যোৱাৰ আগত পইচা থৈ যায় বাপেকে হা সি মানে যাওঁতে সদায় পইচা লৈ যায় বাপেকৰ পইচাখিনি লৈ সি দিনটো চাকৰি বিচাৰিব কিবা কৰিব ঘূৰিব মেলিব সন্ধিয়াই সোমাই মানে তাক মানে বহুত লাৱাৰিজ আৰু মানে কিবা নিচিনা দেখাইছে মানে কেয়াৰলেছ এনেকুৱা মানে হা তাৰপিছত সি ৰাতিপুৱা গৈছে লাষ্টত মানে বাপেকৰ পইচা খালী হোৱালৈকে মানে সেই চিনটো দেখাই আছে সেই চেম চিনটো সি ওলাই যায় বাপেকৰ পইচাটো লয় তাৰ অলপ পিছত মানে বাপেকে আহি মানে পকেটটো চাই মানে পইচাটো কমি আহি থাকে লাষ্টত গৈ বাপেকে মানে পকেটটো উল্টা জোকাৰি থাকে হা সেইটো চিনলৈকে দেখাইছে ভাল লাগিছে চিনেমাখন বহুত ভাল লাগিছে প্ৰথমখিনি পাছলৈ অকণমান হেৰি আৰু তাৰপিছত কি হৈছে এদিন মানে বাপেকে দেখা পাইছে চাকি জ্বলাই সেই তাৰ বাপেকে য'ত পইচা চাৰ্টটো থয় তাৰ কাষতে মানে চাকি জ্বলোৱা মানে সিহঁতৰ ভগৱানৰ মানে হেৰিটো আছে হা তাৰপিছত তাতে কি হৈছে এদিন মানে সি মানে তাতে মানে আই কাৰ্ড এখন দেখা পাইছে মানে সি মানে চাকৰি পালে হা ই মানে পুলিচ অফিচাৰখনে ৰৈ থকাতকৈ বাপেকৰ কেন হৈ আছে যে সি 40,000 মানে সি চেলাৰী এটা পাইছে কোনোবা এটা কোম্পানীৰ আণ্ডাৰত হা মানে মেকানিকেল কিবা কাম আৰু তাৰপিছত সি মানে আই কাৰ্ডখন লগাই দিয়ে বাপেকৰ মানে দিল খুচ হৈ গৈছে বাপেকে মানে তাক পাছে মাতিছে ঐ আজিতো তই মোক মাত এষাৰ দে কাৰণ তইতো আজি চাকৰি পাই গলি তইতো চাকৰি পালেতো তই মোক মাতিম বুলি কৈছিলি তই মোক আজি মাত বুলি কয় বাপেকে মানে পাছে যায় সি মানে একদম গপচত ওলাই যায় আই কাৰ্ডখন লৈ পেলাই একদম গপচত ওলাই গুচি যায় হা তাৰপিছত কি হয় সেইদিনাখন দিনটো গ'ল হা সেইদিনাখন ৰাতি সি মানে এটা সপোন দেখিছে বাপেকে মানে এনেকৈ ক্ৰছ কৰোঁতে গাড়ী এখনে মানে বাপেকক খুন্দিয়াই থৈ যায় হা তাৰপিছত সপোনটো দেখি সিটো সাৰ পাই গ'ল আৰু সি যি সপোন দেখে সেইটো মানে ফলিয়ায় ঠিক ঠাক সি মানে
সি তেনেকুৱাতে মানে কি হৈছে, কেণ্টিনৰ এটা অফিচৰ কেণ্টিনৰ এটা চিন দেখাইছে। কেণ্টিনত মানে কি হৈছে, তাৰ ফ্ৰণ্টত মানে এজনী ছোৱালী বহি আছে আৰু সি মানে বাপেকক মানে ফোন কৰি কৈ আছে, হেৰি মই যে অফিচলৈ আহোঁতে যে আপুনি যে মোক পাছফালৰ পৰা মাতিছে, কিয় মাতিছে? মই কি পইচা পাইছোঁ নেকি? মই চাকৰিত জইনহে কৰিছোঁ, পইচা মই এতিয়াও পোৱা নাই, পইচা পালেহে মই মাতিম, এনেকুৱা টাইপ হা। তাৰপিছত বাপেকে বোলে বাপেকে মানে তাৰপিছত সেইটো ভইচ মেছেজহে কৰিছে দেই, ফোন নহয়, ভইচ মেছেজ। তেনেকুৱাতে মানে সন্মুখৰ ষ্টাফজনীয়ে মানে শুনা পাই পেলাই ক'লে, এইটো কি কথা, নিজৰ দেউতাকক ভইচ মেছেজ দিয়ে, নিজৰ দেউতাকক ডাইৰেক্ট কথা পাতিব লাগে। যে তেতিয়া মানে তাই কাহিনীখিনি সি ক'লে আৰু, মই এনেকৈ মানে প্ৰমিছ কৰি থৈছোঁ, মই মানে ইনকাম কৰিলেহে মানে দেউতাক মই ডিৰেক্টলি কথা পাতিম। তাৰপিছত কি হৈছে, ছোৱালীজনীয়ে গৈ পেলাই অফিচাৰক কৈ দিছে, সেই অৰ্গেনাইজেশ্যনটোৰ মানে হেৰিজনক কৈ দিছে হা, যে তেওঁ ঘৰত এনেকুৱা প্ৰব্লেম চলি আছে, ই মানে বাপেকক মাতবোল কৰা নাই। মানে সি ইনকামটো কৰিব কেতিয়া, 1 মাহ পুৰ হ'লেহে পইচাটো পাব, সি তেতিয়াহে মানে বাপেকক মাতিব। তেতিয়া মেনেজাৰটো মানে যিজন মেইন মানুহজন, তেওঁ মানে বেয়া লাগিলে, মানে বেয়া লাগি তেওঁক মাতি আনিলে। মাতি কৈছে যে এইখিনি চেলাৰী মই তোমাক এডভান্স দিছোঁ, এটলিষ্ট তুমি দেউতাক সোনকালে মাতা মানে হা। মানে বাপেক পুতেকৰ মাজে যিখিনি মানে এই কেৰিয়াৰ মানে হেৰি কৰা সময়ত মানে যিখিনি এটা মানে কনফ্লিক্ট লাগে, বহুত দেউতাক আৰু পুতেকৰ মাজত মানে মাত বাকবোৰ বন্ধ হৈ যায়। কিন্তু দেউতাকৰ ছেক্ৰিফাইচখিনি কেতিয়াও বুজি পায়, যেতিয়া তেওঁ নিজে এজন দেউতাক হ'ব, তেতিয়াহে ছেক্ৰিফাইচখিনি বুজি পায় হা। তাৰপিছত এই চিনেমাখন মই ৰাতিপুৱা যে চালোঁ, ইমান ভাল লাগিলে। প্ৰথমখিনি মানে সঁচা বহুত ধুনীয়া, কাৰ্বন বুলি আছে, আপোনালোকে চাৰ্চ কৰিলে পাব। মানে প্ৰথমখিনি বহুত ভাল লাগে, মানে পাছলৈ অকণমান হেৰি হয় চিনেমাখন অলপমান, কিন্তু মানে প্ৰথমখিনি বহুত ধুনীয়া। তাৰপিছত মোৰ ভাল লাগিছে, মানে সেইকাৰণে মই শ্বেয়াৰ কৰি আছোঁ, কাৰণ চিনেমাখন আপোনালোকে নাপাবও পাৰে না, মই সেইকাৰণে মোৰ ভাল লগাখিনি কৈ আছোঁ হা। তাৰপিছত কি হৈছে, তাৰপিছত সিহঁতে ই মানে বাপেকক মানে সোনকালে মাতিবৰ কাৰণে পইচাটো এডভান্স দি দিয়ে। ঠিক ঠাক সি মানে বাইকখন লৈ পেলাই গৈ আছে, দেউতাকক মানে মাতিব। তেনেকুৱাতে তাৰ বাইকৰ কিবা এটা বস্তু বেয়া হৈছে হা। সি মানে বাইকখন ৰখি পেলাই ঠিক কৰে, ঠিক কৰি থাকোঁতে দেখা পায় সেই গাড়ীখন, সপোনত যে দেখা পাইছিলে গাড়ীখন বাপেকক খুন্দিওৱা, সেই গাড়ীখন ক্ৰছ কৰিছে। সি লগত গাড়ীখনৰ পাছফালে দৌৰিছে হা। সি লগত দৌৰিছে, যিহেতু তাৰ বাইক নাই, গাড়ীখন গুচি গ'ল হা। ইন দ্য মিন টাইম সি লগত বাপেকক ফোন কৰিছে, যে মানে ফোন মানে কি ভইচ মেছেজ দিছে। বাপেকেতো আৰু ফোন নধৰে, জানেই সি ফোন পইচা পালেহে কথা পাতিব। তেনেকুৱাতে বাপেকক ফোন কৰি থাকোঁতে মানে বাপেকৰ গাড়ীখনে খুন্দিয়াই দিয়ে হা। তাৰ পাছৰ চিনটো যে ইমানেই দুখ লগা মানে চকু পানী ওলাই যায় মানে। তাৰপিছত তাৰ হাতত পইচা নাই, ফাৰ্ষ্ট থিং তাৰ হাতত পইচা নাই, আৰু বাপেকৰ মানে এনেকুৱা কণ্ডিশ্যন হয়, আৰু গাড়ীখনটো কোনেও গম নাপায় হা, গাড়ীখনৰ কথা কোনো গম নাপায়। তাতে মানে চাহশালা এটা থাকে, একজন মানুহে চাহ বনায়, আৰু ই মানে জাবৰা লৈ আহে, ৰাতি হয়, সি মানে গভৰ্ণমেণ্ট এমপ্লয়ী, এনেকৈ মিউনিচিপালিটি জাবৰখিনি লৈ আহি জেগাখিনি পাওঁতে সন্ধিয়া হৈছে মানে হা। সন্ধিয়া সময়ত সি মানে এক জেগাতে এটা মানে মানুহে এখন চাইকেলত চাহ বেচে, এটা বুঢ়া মানুহ। সেই চাহ বেচা মানুহটোক সি নামি পেলাই কয় যে এইবাৰ ভাবিছোঁ মই ভলেণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'ম, লৈ পেলাই 5 লাখ 6 লাখ মই যি পাওঁ সেইকেইটা পইচা দি মই মানে তাক অফিচাৰ বনাম, পুলিচ অফিচাৰ বনাম ল'ৰাটোক, আৰু মই এই বয়সত আৰু এইবিলাক কাম নকৰোঁ হা। সেনেকৈ সি বাপেকক কৈ পেলাই সি এনেকৈ ঘূৰি আহে। ঘূৰি আহোঁতে মানে ভইচ মেছেজটো পাওঁতে কমপ্লিট নহওঁতে তাক মানে পূৰা খুন্দিয়াই, বাপেকে খুন্দিয়াই যে ই শুনা পায় মানে বাপেকে ভইচ মেছেজ এটা দি আছিলে যে মই এনেকৈ আহি আছোঁ। তাৰপিছত বাপেকে মানে এনেকৈ খুন্দিয়াই থৈ যায় হা। সেইটো সি শুনা পায়। তাতে গাড়ীখন কিন্তু সি ৰাস্তাত ক্ৰছ কৰিছে, সপোনত দেখা বস্তুটো তাৰ মানে একদম ৰিয়েলত আহি গৈছে। তাৰপিছত কি হৈছে, সিটো হস্পিটেল নিলে, পইচা পাতিৰ প্ৰয়োজন হ'ল। পাছদিনাখন পুলিচ আহিলে তাৰ হস্পিটেলত। পুলিচে আহি সুধিলে যে আপুনি মানে কিৰণ কাহিনীৰ মাজলৈ সোমাই গৈছোঁ, থেংক ইউ দেই, আপুনি শুনি আছে ন। মইতো ভাবাই নাই যে কোনোবাই শুনি থাকিব, মই মানে ভাবিছোঁ কৈ যাওঁ, পাছত মানে যোনে ভিডিঅ'টো চাই মানে চাব আৰু। ধন্যবাদ দেই, আপুনি এটলিষ্ট যে শুনিছে, কিৰণ দেই বহুত ধন্যবাদ, আপোনাক পাইছোঁ যে মই আজি। মই মানে বেলেগ টাইমত মই এইকাৰণে লাইভ আহিছোঁ, কাৰণ কিয় জানেনে, চব সময়তে এভেইলেবল নাথাকে। এতিয়া ধৰক মই 6টা বজাত মই লাইভ আহি চালোঁ, মেক্সিমাম মানুহ 6টা বজাত মই যিখিনি লগ পাওঁ সেইখিনি একেখিনি মানুহে মই লগ পাওঁ। সেইকাৰণে মই আজি টাইমটো চেঞ্জ কৰি দিছোঁ। তাৰমানে এইটো সময়ত যোন মানে এভেইলেবল থাকে ফেচবুকত মই চাওঁ, মানে 500ৰ ওপৰ মানুহ আছে এতিয়া এক্টিভ আছে, 500ৰ ওপৰ, কিন্তু ইয়াতে মই বেছি দেখি থকা নাই যেনিবা। নাথাকিলেও যে নহওক, মই মানে কথাটো মই কৈ যাওঁ, পাছত হ'লেও আপোনালোকে চাব। তাৰমানে দেউতাকৰ ছেক্ৰিফাইচটো ল'ৰা ছোৱালীয়ে খুব কমকৈ বুজি পায়, দেউতাকে যে কিমান কষ্ট কৰে।
এটা মাক নথকা এখন ঘৰত হা দেউতাকে খানা দানা পৰা আৰম্ভ কৰি তাৰ এষাৰ মাতৰ কাৰণে তাৰ পাছে পাছে ঘূৰি ফুৰে কিন্তু সিও ইমান জিদ্দি মানে সি ইনকাম কৰিলেহে মাতিব সেইদিনাখন সি পকেটত পইচাটো লৈ আহে কিন্তু বাপেক এক্সিডেণ্ট হৈ যায় হা তাৰপিছত পাছদিনাখন কি হৈছে পাছদিনাখন পুলিচ আহি পেলাই কৈছে দিনতে মানে মানুহে দেখা আমি সাক্ষী দেখা নাপাওঁ এতিয়া সন্ধিয়া সময় হ'ল এইটো হিট এণ্ড ৰান কেছ গম পালে হিট এণ্ড ৰান কেছো আছে হা হিট এণ্ড ৰানৰ কেছ চবেই জানে কিন্তু মই এইটো কথা ক'ব বিচাৰোঁ যে হিট এণ্ড ৰান কেছ এটা যেতিয়া হয় নহয় তেতিয়া মানে এই ভিক্টিমে বহুত চাফাৰ কৰে যিহেতু মানে সিহঁতে মানে গাড়ীখন আইডেণ্টিফাই কৰিব নোৱাৰে গাড়ীখন আইডেণ্টিফাই কৰিব নোৱাৰাৰ কাৰণে মেডিকেল যিটো এক্সপেঞ্চিভ মানে এক্সপেণ্ডিচাৰ হয় না সেইটো তেওঁলোকে মানে ৰিম্বাৰ্চমেণ্টটো নাপায় হা এই হিট এণ্ড ৰান কেছ বুলি কৈ পেলাই সেই চিনেমাখনত মানে কি হয় সি মানে কেছটোত মানে অলপ বস্তুটো ঢিলাই দিছে কাৰণ সেইটো ৰাস্তা এটা ৰিম'ট এৰিয়া তাত CC কেমেৰা নাই ফাৰ্ষ্ট অফ অল CC কেমেৰা নাই এতিয়া মোৰ কথাটো হৈছে যিবিলাক জেগা অলপমান মানে জনবসতি কম সেইবিলাক জেগাতহে CC কেমেৰাটো বেছি ইম্পৰ্টেণ্ট হা এনেই এতিয়া আমাৰ টাউনৰ এলেকা চেলেকাততো আছে তাততো আমাৰ পৰা মানুহো থাকে ন কিন্তু যিবিলাক জেগা অলপ ৰিম'ট এৰিয়া সেইবিলাক জেগাত কিন্তু CC কেমেৰাটো বেছি ইম্পৰ্টেণ্ট এতিয়া এই চিনেমাখনতে এতিয়া কি কয় যে তাত CC কেমেৰা নাই আৰু মানে কি হৈছে যিহেতু মানে এইটো হিট এণ্ড ৰান কেছ এইটো অলপমান মানে ইম্পচিবলে হ'ব তেতিয়া সিটো সপোনত দেখিছে গাড়ীখন এতিয়া সপোনটোতো ৰিয়েলিটিত মানে সি কনভাৰ্ট কৰিব নোৱাৰে সিটো জানে যে ব্লেক কালাৰ এখন মানে হেৰি কিবা ফৰ্চুনাৰ গাড়ী মানে সেই গাড়ীখন সি দেখিছে সি হয়তো সি নাম্বাৰটো দেখা নাই কিন্তু সি মানে সেইখন সপোনত দেখিছে এতিয়া সি সেইটো কথাটো ক'ব নোৱাৰে কাৰণ কোনোতো আজিৰ যুগত কোনে বিশ্বাস কৰিব যে সপোনত দেখিছে এখন গাড়ীয়ে খুন্দিয়াই থৈ গৈছে সি আগদিনাখনে গম পায় যে সেইটো ৰাস্তাত তাৰ দেউতাকৰ মানে হেৰি হ'ব এক্সিডেণ্ট হ'ব সেইটোতো কোনো বিশ্বাস নকৰিব ন তাৰপিছত মানে সি সেই বস্তুটো মানে কিন্তু গাড়ীখন কোনে চলাই গৈছে সেইটো বস্তু সি দেখা নাই হা কিন্তু মই এই চিনেমাখনৰ কাহিনীটো মই এইকাৰণে কৈছোঁ পাছৰ কিন্তু মানে ভালে লাগে যেনিবা মই পাছৰখিনি মই পাছত দৰকাৰ হ'লে মই ক'ম কিন্তু মই এই কাহিনীটোত মই এটা কথা ক'লোঁ মানুহজনৰ মানে যেতিয়া কষ্ট পায় তেওঁৰ ব্ৰেইনত মানে বহুত বেয়াকৈ মানে দুখ পায় তেওঁ মানে কমাত গুচি যায় হা এই কমাত গুচি যোৱাৰ পিছত তেওঁৰ ব্ৰেইনত মানে এটা ইমিডিয়েট চাৰ্জাৰী দৰকাৰ হয় সেই চাৰ্জাৰীটোৰ কাৰণে মানে বাহিৰৰ পৰা ডক্টৰ আহিব তাক 10 লাখ টকা এটা ডিপজিট কৰিব লাগে এতিয়া মই এই কথাটো ক'ব লাগে 10 লাখ টকা এটানো কোনে লৈ বহি আছে এটা মই কথা কৈছোঁ আমাৰ নিচিনা মানুহে আজি অতদিন চাকৰি কৰিলোঁ আমিতো ইমান পইচা এটা ধৰক ছেভিং বুলি বোলে আমাৰ ধৰক কাৰোবাৰ আছে কাৰোবাৰ নাথাকিব মোৰ কিন্তু নাই সঁচা কথা ক'ব লাগিব মোৰ নাই সেইটো সঁচা কথা এতিয়া কথাটো হৈছে এই যে ইঞ্চুৰেঞ্চবিলাক মানে গাড়ী ডকুমেণ্টছবিলাক যে বহুত ইম্পৰ্টেণ্ট গাড়ী যোনজন মানুহে চলায় তেওঁ প্ৰত্যেকখন কাগজে আপডেট থাকিব লাগে আৰু সেই যোনজন গাড়ীখনে খুন্দিয়াই থৈ গ'ল সেই খুন্দিয়াই থৈ যোৱা গাড়ীখনৰ যদি থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ নাথাকে বা মানে গাড়ীখনে যদি ইঞ্চুৰেঞ্চ নকৰে হা থাৰ্ড পাৰ্টিয়ে হওক ফাৰ্ষ্ট পাৰ্টিয়ে হওক তেওঁ যদি ইঞ্চুৰেঞ্চ নকৰে তেনেহ'লে তেওঁ গাড়ীখন ধৰা পৰিলেও পইচাটো পোৱা বহুত কষ্ট হয় কিন্তু ইঞ্চুৰেঞ্চৰ পইচাটো কেনেকুৱা এটা পইচা ইঞ্চুৰেঞ্চৰ পইচাটো আমাৰে পইচা আমাকে দিয়ে মানে আমি যেতিয়া ইঞ্চুৰেঞ্চ কৰোঁ আমাৰ প্ৰত্যেকৰ ঘৰে ঘৰে এখন গাড়ী হা মই 1000খন মানে 1000 ঘৰ ধৰিলেওতো প্ৰত্যেক বছৰে 1000 ঘৰৰ মানুহেতো মই এটা এক্সাম্পল দিলোঁ ধৰক মোৰ এই কলনীটোত 1000 মানুহ আছে প্ৰত্যেকৰ ঘৰে ঘৰে এখন গাড়ী আছে প্ৰত্যেকখন গাড়ীয়ে যদি হা ইঞ্চুৰেঞ্চটো প্ৰত্যেক বছৰে কৰে প্ৰত্যেক বছৰৰ পইচাটো কিন্তু জমা হৈ থাকে কিন্তু এক্সিডেণ্ট 1000খন গাড়ী এক্সিডেণ্ট নকৰে হয়তো ক'ৰবাত এখন বা দুখন গাড়ী এক্সিডেণ্ট কৰিব সেই আমাৰে পইচাটো যিটো আমি দিওঁ হা যোনে এক্সিডেণ্ট হয় এই নোহোৱা গাড়ীকেইখনৰ পইচাকেইটাইতো তাত দিয়ে ন সেইটোতো পাব্লিকৰ পইচা দিয়ে সেইকাৰণে চবেই গাড়ী মানে ইঞ্চুৰেঞ্চটো মানে বহুত ইম্পৰ্টেণ্ট ইঞ্চুৰেঞ্চ কৰাটো তাৰপিছত সেই চিনেমাখনত কি হয় সেই ল'ৰাটোতো সাধাৰণ এটা 40,000ৰ সেই চেলাৰী তাকো ফাৰ্ষ্ট চেলাৰীটো সি পাইছে সি কি কৰিব তাৰ দেউতাকক সি মাতবোল কৰা নাছিলে তাৰ ইগ'টোৰ কাৰণে হা সি দেউতাকক প্ৰমিছ কৰিছে যে মোক পইচা মানে হ'লেহে মই মাতিম সেইখিনি টাইম গেপত সি দেউতাকৰ মানে মাতটো হেৰুৱাই পেলালে হা সেইকাৰণে আমি না টাইম থাকোঁতে ৰিলেশ্যনবিলাকৰ মানে ভেলুটো বুজিব লাগে আৰু বিশেষকৈ দেউতাকজনৰ কষ্টটো মানুহে খুব কম দেখা পায় কিন্তু দেউতাকে যিখিনি ছেক্ৰিফাইচ কৰে দেউতাকৰ চকু পানী কিন্তু কোনেও দেখা নাপায় সেইটো কিন্তু সঁচা কথা আৰু মোৰ ইয়াতে এজনী আছে চয়নিকা মেধি তাইতো দেউতাকৰ কাৰণে একদম পাগলাৰ নিচিনা ভাল পায়
তাইতো আছে চাগে, অলপ পিছত তাই ওলাই যাব চাগে, আছে তাইক মই দেখা পাইছোঁ। দেউতাকক ছোৱালী মানুহেতো দেউতাকক ভাল পায়েই, কিন্তু মই এক্সপ্ৰেছ কৰা মই সেই লগৰ চয়নিকা মেধিক মই দেখা পাইছোঁ। তেওঁ মাজে মাজে মানে কান্দি উঠে আৰু দেউতা বুলি কৈ পেলাই। সেই তেনেকৈ ধৰক ল'ৰাবিলাকৰ মই কথা কৈছোঁ। চয়নিকাৰ কথা কওঁতে জেঠিও টিক টিক দিছে। আচ্ছা, যে নহওক, মই এতিয়া ক'ব ওলালোঁ মানে হেৰি কথা, এই ল'ৰাবিলাকৰ কথা। ল'ৰাবিলাকে ডাঙৰ হৈ যিমান আহে নহয়, দেউতাকৰ লগত সিহঁতৰ মানে গেপটো বাঢ়ি যায়। সেই বস্তুটো কিন্তু বহুত বেয়া। মই আজি সেই চিনেমাখনৰ মই এটা এক্সাম্পল দিলোঁ হা।